নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেক জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি মেট্ৰিক পৰীক্ষা দিয়া সকলৰ বাবে কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকলো মহিলাই অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনালোকৰ বেংক একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ টকা। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনালোকে জানে যে চৰকাৰে অৰুণোদয় আঁচনিখন আৰম্ভ কৰাৰ পিছৰ পৰাই অৰুণোদয় আঁচনিৰ লগতে এইকেইখন আঁচনিৰ টকা প্ৰদান কৰিছিল। আঁচনি কেইখন হ'ল অৰুণোদয় আঁচনি, শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি, ইন্দিৰামেৰী সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি, দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি, ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনি, বৃদ্ধ পেঞ্চন আঁচনি। এইকেইখন আঁচনি যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহৰ বেংক একাউণ্টত প্ৰতি মাহৰ 10 তাৰিখতে অৰুণোদয় আঁচনিৰ লগতে এইকেইখন আঁচনিৰ টকা সোমাইছিল। কিন্তু চলিত এপ্ৰিল মাহৰ 10 তাৰিখত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা সোমোৱা নাই। তেন্তে মহিলাসকলে অৰুণোদয় আঁচনিৰ টকা কেতিয়া লাভ কৰিব? অসম চৰকাৰে আগতীয়াকৈ জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰি এপ্ৰিল মাহ পৰ্যন্ত ইতিমধ্যে অৰুণোদয় আঁচনিৰ 9,000কৈ টকা প্ৰদান কৰিছে। মহিলাসকলে অহা মাহৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মেট্ৰিক পৰীক্ষা দিয়া সকলৰ বাবে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে নতুন শিক্ষানীতি মতে অহা বৰ্ষৰ পৰা নাথাকিব কম্পাৰ্টমেণ্টেল ব্যৱস্থা। 2 নম্বৰত কোৱা হৈছে অহা বৰ্ষৰ পৰা মেট্ৰিকত আৰম্ভ হ'ব গ্ৰেড দিয়াৰ ব্যৱস্থা। 3 নম্বৰত কোৱা হৈছে এইবাৰ ফলাফলত 3টা বিষয়ত ফেইল কৰিলে দিব পাৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষা। 4 নম্বৰত কোৱা হৈছে শিক্ষাৰ্থীসকলে বিচাৰিলে সকলো বিষয়তে দিব পাৰিব পৰীক্ষা। 5 নম্বৰত কোৱা হৈছে 13 এপ্ৰিলৰ পৰা উত্তৰ বহী পুনৰীক্ষণৰ বাবে আবেদন আৰম্ভ। অনলাইনৰ জৰিয়তে কৰিব পাৰিব শিক্ষাৰ্থীসকলে আবেদন। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। তো ধন্যবাদ।